নমস্কাৰ মই কামৰুন নাহাৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে AID4 নেত্ৰী হাসিনা আহমেদ ডাঙৰীয়ানী তেখেতৰ লগত বিভিন্ন ধৰণৰ কথা পাতিম আমাৰ যেহেতু ব্যক্তিগত জীৱনৰ কথা ৰাজনৈতিক ক্ষেত্ৰখনৰ কথা বিভিন্ন ধৰণৰ ডিসকাস বা বিভিন্ন ধৰণৰ আলোচনা আমাৰ হয় গতিকে আমি তেখেতৰ পৰা তেখেতৰ জীৱনৰ কাহিনী আৰু জীৱনৰ যি যাত্ৰা তাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম বা মোৰ চেনেললৈ স্বাগতম জনাইছো আপোনাক কি খবৰ ভাল আছো যেহেতু মোৰ আছো এই যে আপোনাৰ মই বহুত দিনৰ পৰাই মই দীঘলীয়া মানে এটা হেৰি কৰি আছো কানেক্ট হ'বলৈ বিচাৰিছো হয়তো সময়ৰ ক্ষেত্ৰত আপোনাৰ সময় মিলালে আপোনাৰ সময় হলে মোৰ নহয় মোৰ হলে আপোনাৰ নহয় তথাপিতো আজি মোৰ যিকোন সময় দিছে ফাৰ্ষ্টতে মই ধন্যবাদ জনাই ল'ব লাগিব আপোনাক এটা কি হট ব্যস্ত হৈ আছে এতিয়াতো খাদ্যহতে সাংগঠনিক কামতে অলপ দলীয় সাংগঠনিক কামতে ব্যস্ত থকা নিচিনা হৈছে আৰু বাকি আপুনিতো জানে আৰু বাকিখিনি যেহেতু আমাৰ প্ৰফেশনৰ একে আমি আইনৰ ছাত্ৰী তাৰ মাজতে মই এতিয়া ৰাজনীতিৰ সৈতে জড়িত হৈ গলো গতিকে ৰাজনৈতিক কাম-কাজতে অকমান দলীয় কামত ব্যস্ত কিন্তু মই যেহেতু কৈছো আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে অলপমান জানিবলৈ চেষ্টা কৰিম তো আপোনাৰ এই যে স্কুল লাইফ পৰা আৰম্ভ হৈছিল আৰু ক'ত সামৰিছে আপুনি জানে হয়তো মোৰ ঘৰ নলবাৰী জিলাত হয় অসমৰ আৰু নলবাৰী জিলাৰ আপোনাৰ ৰামপুৰ মুকলমুৱা চিনি পায় তাৰ লাৰকুচি গাঁৱত মোৰ জন্ম মই তাতে পঢ়া শুনা কৰিলো স্কুলিং তাতে 2 নং লাৰকুচি এলপি স্কুলত মই পঢ়িছো তাৰ পিছত পেৰাধৰা হায়াৰ সেকেন্ডাৰীত মই পঢ়িলো তাৰ পিছত হন্দিকৈ গাৰ্লছ এটো চিনি পোৱা ভালকে তো হেন্দিক গাৰ্লছ কলেজত মই গ্ৰেজুৱেচন তাৰ পিছত মই কৰিলো মই ল কৰিলো ইউনিভাৰ্সিটি ল কলেজ গুৱাহাটী ইউনিভাৰ্সিটি LLB কমপ্লিট কৰি তাৰ পিছত মই LLM তো কৰিব কাৰণে দিল্লী গৈছিলো আৰু তাত শাৰদা ইউনিভাৰ্সিটিৰ পৰা মই LLM কৰিলো কৰি পিনে আহি গৈছো আহি যাত্ৰাটো এনেকুৱা হ'ল যে পঢ়া-শুনা চলি থাকোতে মোৰ আসলতে ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হৈ গলো গুৱাহাটী বিশ্ববিদ্যালয়ত থাকোতে তেতিয়াই মই আমচুৰ ইউনিভাৰ্সিটি ইউনিট প্ৰেসিডেন্ট আছিলো আৰু তেতিয়াৰ পৰাই মোৰ ছাত্ৰ ৰাজনীতিৰ আৰম্ভণি হ'ল আসলতে তাৰ আগত মই সামাজিক কাম-কাজৰ সৈতে জড়িত আছিলো এনেকুৱা আৰু তো তাৰ পিছত লাহে লাহে আহি এনেকুৱা হ'ল যে পঢ়া-শুনা চলি থাকিল আৰু মই ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হৈ থাকিলো আৰু খাদ্যহতে মানে হয়তো গম পাইছে যে এবছৰ হ'ল মই এতিয়া প্ৰত্যক্ষ ৰাজনীতিত আহিছো AIDF দলত আছো মই মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা প্ৰশাসনিক আৰু তাৰ সৈতে আছো তাৰ লগতে মোৰ পঢ়া-শুনা একেবাৰে শেষ হোৱা নাই এতিয়া মই ছাত্ৰী এতিয়াও মোৰ গৱেষণাৰ কাম চলি আছে তো মই মহাত্মা গান্ধী ইউনিভাৰ্সিটিত এতিয়া PhD লৈ আছো আৰু তাৰ লগতে মই 2 বছৰ কাল ভালকে একদম এক্টিভলি ভালকে মই প্ৰেক্টিস কৰিলো কোৰ্টত তো তাৰ সৈতে মোৰ অকমান কিয় বা আগৰ পৰাই মানে সামাজিক কাম-কাজ ভাল পাও অকমান মানুহৰ মাজত থাকি ভাল পাও এইটো এটা কথা তো বিগত প্ৰায় 12-13 বছৰ কাল মই খুব এক্টিভলি মানে থাকিলো মানুহৰ মাজত এতিয়া এইটো এটা নিশা ধৰণৰ হৈ গৈছে জানা মানে লাইক কি মানুহৰ মাজত থাকি ভাল লাগে মানুহৰ কিবা এটা সহায় কৰি ভাল লাগে মানুহৰ দুখৰ সময়ত তেওঁলোকৰ কাষত বহি ভাল লাগে কথা কৈ অকমান তেওঁলোকৰ কিবা এটা যদি মই ৰিলিফ কৰাব পাৰো এনেকুৱা ধৰণৰ যে কিবা এটা সহায় কৰো এটা সেলফ স্যাটিসফ্যাকশন এটা মই পাও যাৰ কাৰণে হেনেকে জড়িত হৈ থাকিলো আৰু এতিয়া এনেকুৱা হৈছে মোৰ এটা নিশা ধৰণৰ হৈ গৈছে মানে হেনেকুৱা আৰু তো আসু মই বাকি পঢ়া-শুনা চলি থাকিব PhD টো মোৰ লাষ্ট এটো আৰু এটো শেষ হ'ব তাৰ পিছত ৰাজনীতিৰ সৈতে জড়িত হ'ব মন আছে ভালকে আৰু হয় কিন্তু মই এইখিনিতে আপোনাক কওঁ যে এই যে আপুনি ছাত্ৰ কালৰ পৰাই আপুনি ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ আছে বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত কিন্তু আছে অৱশ্যই তো সেই যে আপোনাৰ তাৰ মাজত বিভিন্ন ধৰণৰ বহুতবাৰ হয়তো তেনেকুৱা ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰে মাজত মনত ৰখা বা আপুনি আপোনাৰ মনত থকাকে আছে নহয় তেনেকুৱা এটা ঘটনা যদি আমাৰ লগত শেয়াৰ কৰিব পাৰে কেনেকুৱা হয় যে ঘাত প্ৰতিঘাত মানুহৰ জীৱনত থাকিবই মই এনেকে লৈছো আৰু মই কিতাপ পঢ়াৰ মোৰ এটা নিশা আছে মই পঢ়ো মই বহুতো লোকৰ মানে বিশেষকৈ যিবিলাক কোনবা নহয় কোনবা ক্ষেত্ৰত বহুত ডাঙৰ মানুহ হৈছে বা আগুৱাই গৈছে সেই মানুহ সকলৰ যেতিয়া জীৱনী মই চাও বা পঢ়িছো বা শুনিছো দেখিছো
এনেকুৱা হৈছে যে তেওঁলোকৰ প্ৰত্যেকেই বহুত বেছি ঘাত প্ৰতিঘাত পাৰ কৰি আহিহে আচলতে ষ্ট্ৰাগল নাথাকিলে লাইফৰ ছাকচেছ নহয়গে তো সেইটো আমি সবেই জানো আৰু প্ৰত্যেকৰ জীৱনত ঘাত প্ৰতিঘাত থাকে কিন্তু আপুনি যেটো কথা কৈছে যে কেনেকুৱা ধৰণৰ ঘাত প্ৰতিঘাত পাইছে মই ছাত্ৰ ৰাজনীতিৰ পৰা আহি প্ৰত্যক্ষ ৰাজনীতিত কিন্তু মাজত কেনেকুৱা হৈছে যে সামাজিক কাম কাজৰ ক্ষেত্ৰত গৈ পিনে বিশেষকৈ মই পঢ়া শুনাৰ লগতে যেতিয়া মই বিশেষকৈ চৰচাকৰি ঠাই বা মুছলিম অধ্যুষিত অঞ্চলত ঘূৰি ফুৰিছো বহুত ক্ষেত্ৰত আমি বহুতৰ কথা শুনিবলগীয়া হৈছে বহুত ধৰণৰ যেনেকৈ মই দিল্লীত পঢ়ি থাকোঁতে মই আহি পিনে এবাৰ আমাৰ তৃষ্ণা বৰ্মন বুলি এনেকে মই আমাৰ মাছুমা বেগম এনেকে এটা গ্ৰুপ হৈ পিনে আমি এটা চৰত গৈছিলোঁ আমি চেনিটেৰী নেপকিনছৰ যিটো মাহেকীয়া হ'লে ব্যৱহাৰ কৰে মানে তো পেডৰ ব্যৱহাৰ সম্পৰ্কে অকণমান সজাগতামূলক অনুষ্ঠান কৰিব গৈছিলোঁ আৰু তাত মানে আমাক বহুত বেয়াকে মানে হেৰি কৰিছিলে কেনেকুৱা ধৰণৰ মন্তব্য দিছিলে যে পঢ়া শুনা বাদ দি আপোনালোকে এনেকে ঘূৰি ফুৰে মানে অলপ বহুত বেয়াকে কৈছিলে এইবিলাক ভাষা ক'বলৈ মোৰ ইচ্ছা নাই কিন্তু তেতিয়া আমি ভাবিছিলো যে আমি নিজে শিক্ষিত হৈ আছো আমি ওলাই আহিছো সেই ঠাইৰ পৰা কিন্তু আমি এতিয়াও আমাৰ কিছুমান ঠাইত এনেকুৱা হৈ আছে যে নাৰী শিক্ষাৰ ক্ষেত্ৰত আমাৰ যথেষ্ট পিছপৰা এতিয়াও 7%ৰ তলতো আমাৰ এৰিয়া আছে গতিকে আমাৰ মানে এনেকুৱা উদ্দেশ্য মই তেতিয়াই মানে তৃষ্ণা বৰ্মন বাক মই কৈছিলো যে একচুৱেলি আমাৰ কৰিব লগা যথেষ্ট আছে আমাৰ কাম হেনেকুৱা আৰু তো শিক্ষাৰ ক্ষেত্ৰখনত আমি বহুত কাম কৰিবলগীয়া আছে যেতিয়ালৈকে শিক্ষিত নহ'ব মানুহবোৰ বুজি নাপাব তেওঁলোকে যে মানে আমি কিমান পিছুৱাই আছো মানে সকলো দিশতে আৰু সমস্যাটো অনেক আপুনি নিজেও সেই এৰিয়াৰ পৰা আহিছে তো মানে আপুনি বুজি পায় যে কেনেকুৱা ধৰণৰ সমস্যাৰে জৰ্জৰিত হৈ আছো আমি গতিকে তাৰ মাজৰ পৰা আমি যিখিনি ওলাই আহিছো শিক্ষিত হৈ আমি অকণমান আগুৱাই গৈছো সেই সকলৰ আচলতে মই ভাবো যে প্ৰতিনিধিত্ব ল'ব লাগিব সেই ঠাইসমূহত আমি কেনেদৰে আমি মানুহবিলাকৰ মাজত সজাগতামূলক কাম কৰিম বা মানুহবোৰক আমি উন্নয়নমূলক কামত আগুৱাই লৈ আহিম যাতে সামগ্ৰিকভাৱে আমি সকলোৰ লগত সমানভাৱে আগুৱাই যাব পাৰোঁ সেইখিনি আমাৰ কৰিবলগীয়া আছে বুলি মই ভাবো হয় ওকে এই ক্ষেত্ৰত আপুনি যে কৈছে প্ৰত্যক্ষভাৱে ৰাজনীতিত জড়িত হৈ আছে কিন্তু একদম আমি যদি এভাৰেজ হিচাপে চাব যাওঁ ছোৱালীৰ সংখ্যা কিন্তু ৰাজনীতিক ক্ষেত্ৰখনত অকণমান কম তুলনামূলকভাৱে কম এই ক্ষেত্ৰত আপুনি কি বুলি ভাবে চাওক ৰাজনীতিত মহিলা বুলি ক'লে সংখ্যা তেনেই কম আঙুলিৰ মূৰত আপুনি গুণি উলিয়াব পাৰিব সেয়া আপুনি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে কওক আপুনি অসমৰ প্ৰেক্ষাপটতে কওক আৰু তাতকৈ যদি আপুনি এফালে যায় যে মুছলিম অধ্যুষিত অঞ্চলৰ পৰা ওলাই অহা মহিলা বুলি ক'লে যে প্ৰত্যক্ষ ৰাজনীতিত খুবেই কম হয় এজনী দুজনী এনেকুৱাই থাকে তাকো ছাত্ৰ ৰাজনীতি কৰি প্ৰত্যক্ষ ৰাজনীতিত চাগে আপুনি সেনেকে মোৰ বাহিৰে মই নাজানো কোনোবা যদি আছিলে বা আছে মই সেনেকে তো মই এই যে আমাৰ মহিলাৰ সংখ্যাটো কম ৰাজনীতিত চাওক আমাৰ সমাজ ব্যৱস্থাত মই কেনেকে ভাবো কথাবোৰ যে 50% আমাৰ মহিলা গতিকে মহিলাৰ সমস্যা লৈ মাত মতা মহিলাৰ অধিকাৰক লৈ মাত মাতা মহিলাৰ প্ৰয়োজনীয়তাখিনিক লৈ মাত মাতা কোনোবাটো থাকিব লাগিব আৰু মহিলাৰ কথাবোৰ আচলতে মহিলাই বেছি ভালকে বুজি পায় মই এনেকুৱা ধৰণে ভাবো গতিকে মহিলাৰ অংশগ্ৰহণ সব ক্ষেত্ৰতে ৰাজনীতিত ক্ষেত্ৰখনতো আহিব লাগিব সামাজিক ক্ষেত্ৰখনতো থাকিব লাগিব আৰ্থিক দিশতো মহিলাসকল সবলীকৰণ হ'ব লাগিব তেতিয়াহে সমাজখনৰ সৰ্বাংগীন উন্নয়ন হ'ব 50%ক আপুনি সাইড কৰাই থৈ সমাজ এখনৰ সামগ্ৰিক উন্নয়ন হ'ব বুলি মই কেতিয়াও নাভাবো গতিকে মোৰ কথাটো এনেকুৱা যে আমি যদি সমাজ এখনৰ সৰ্বাংগীন উন্নয়ন বিচাৰো তেনেহলে মহিলাসকলকো ৰাজনৈতিক ক্ষেত্ৰখনত অংশগ্ৰহণ কৰাটো সংখ্যাটো বৃদ্ধি কৰিব লাগিব কাৰণ আমি দেখিছো যে আজি আপুনি অসমৰ প্ৰেক্ষাপটতো যদি চাই আমাৰ এডিএফ দলতো মহিলাৰ সংখ্যা তেনেই তাকৰ তাৰ পিছত আপুনি যদি ডাঙৰ দল যদি আজি আপুনি কংগ্ৰেছ চাই বা বিজেপি চাই সেই দলবোৰতো মহিলাৰ অংশগ্ৰহণ তেনেই কম যদিও আছে কিন্তু যিমান থাকিব লাগে সিমান নাই মই সেইটো ভাবো গতিকে মহিলাৰ অংশগ্ৰহণটো যথেষ্ট বেছি হোৱা উচিত বুলি মই ভাবো এই ক্ষেত্ৰত মই আপোনাক যদি সোধো যে এগৰাকী নেত্ৰী হিচাপে আৰু এগৰাকী অধিবক্তা হিচাপে হয় এই ৰিসেন্ট এটা যে ঘটনা ঘটিল বৰপেটাত 28জন মানুহ আপোনাৰ ডিভোটাৰ বা বিদেশী বুলি চিনাক্তকৰণ কৰা হৈছে এই ক্ষেত্ৰত আপোনালোকৰ স্থিতি কেনেকুৱা হ'ব স্থিতি মানে কি আমি আমাৰ নেতা হযরত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহেবে আমি যিদিনা ধৰি লৈ গৈছে পৰখি তেতিয়া আমি আবেলি ফোনত কথা হৈছে আমি সব পাতিছো যে কেনেকুৱা ধৰণৰ মই নিজে ফোন কৰিছো আমাৰ বৰপেটা জিলাৰ সাধাৰণ সম্পাদক তেখেতক ফোন কৰিছো তেখেতে আমাৰ এমএলএ হাফিজ ৰফিকুল সাহেবৰ ঘৰত গৈছে আৰু তেতিয়া আমাৰ কথাবোৰ হৈছে আৰু প্ৰতিক্ৰিয়া হেমতে আমাৰ বিধায়ক সাহেবে দিছে আমাৰ কথা হল যে যিসকল লোকক
ফৰেনাৰ্ছ ডিক্লেয়াৰ কৰাৰ পিছত আজি ডিটেনশ্যন কেম্পত লৈ গৈছে আমি খুব দুখ আৰু আসলতে পৰিতাপৰ বিষয় যে সেই দৃশ্যটো যদি আপুনি চাই খুব খুব বেদনাদায়ক আসলতে ইয়েস কাৰণ কি এটা পৰিয়ালত বাকি সকল যেতিয়া ভাৰতীয় হয় তাৰ পৰা এগৰাকী ব্যক্তি বিদেশী হ'বই নোৱাৰে হয়তো তেওঁৰ ডকুমেন্টছত কিবা এটা ভুল আছে বয়সৰ কিবা ভুল থাকে আমি যেটো কোৰ্টত আমি দেখিবলৈ পাওঁ গতিকে এই ক্ষেত্ৰত আমাৰ যেটো ৰাজনৈতিক প্ৰেক্ষাপটৰ হিচাপত যদি আমি কওঁ যে আমি কি সিদ্ধান্ত ল'ম বা দলীয়ভাৱে এই কথাটো আমাৰ নেতা হযরত মাওলানা বদৰুদ্দিন আজমল সাহেবে অলৰেডি ক্লিয়াৰ কৰি দিছে যে যি সকল লোকক লৈ যোৱা হৈছে তেওঁলোকৰ ডকুমেন্টছ বিলাক কালেক্ট কৰিব দিয়া হৈছে বৰপেটা জিলাৰ আমাৰ কৰ্মীসকল আছে তেওঁলোকে কৰিব গতিকে বিধায়ক সাহেবেও কৈছে আমাৰ দলৰ ফলৰ পৰা ব্যৱস্থা লোৱা হ'ব আইনী ব্যৱস্থা আমি ল'ম তেওঁলোকৰ হৈ আমি সন্মানীয় গুৱাহাটী উচ্চ ন্যায়ালয়ত যিখিনি কৰিব লাগে বা মহামান্য উচ্চতম ন্যায়ালয়ত যিখিনি কৰিব লাগে সেইখিনি ব্যৱস্থা আমাৰ দলৰ ফলৰ পৰা কৰা হ'ব আৰু সেই কথাটো আমাৰ ইতিমধ্যে আমাৰ নেতাই ডিক্লেয়াৰ কৰিছে গতিকে সেইখিনি পদক্ষেপ আমি ল'ম আমাৰ ফলৰ পৰা যিমানখিনি সহায় কৰিব লাগে সেই মানুহখিনিক আমি কৰিম কিন্তু লক্ষ্য কৰিছো আমি যে এই বিজেপি চৰকাৰৰ দিনত বিশেষভাৱে আপুনি যদি লক্ষ্য কৰে এনআৰসি মেটাৰতে হোক বা আপুনি যিকোনো মেটাৰতে সংখ্যালঘুৰ ওপৰত বা মহিলাসকলৰ বা আপোনাৰ মহিলা নিৰাপত্তাৰ কথাৰ ক্ষেত্ৰত আপুনি যদি চাই মুছলমান সকলৰ যি সমূহ কথা আছে কোনবা নহয় কোনবা ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব বেছি মানে উগ্ৰ হিন্দুত্ববাদৰ এটা নিশাত থকা ধৰণৰ হৈছে তেওঁৰ আমি কৰ্মকাণ্ডবোৰ চাই কেনে আমি দেখিছো যে নামনিৰ পৰা উজনিলৈ যি সকল শ্ৰমিকসকল গৈছিল আপুনি দেখিছে যে তেওঁলোকক পিঠিত কি ধৰণৰ প্ৰহাৰ কৰা হৈছে সেইবোৰ খুব দুখজনক বেদনাদায়ক আৰু খুব লজ্জাজনক যে আমি এনেকুৱা ধৰণৰ এটা পৰিবেশ অসমত দেখিছো য'ত মহিলাসকল সুৰক্ষিত নহয় য'ত আপোনাৰ মানে শ্ৰমিকসকল এঠাইৰ পৰা আন ঠাইত কাম কৰিব গৈছে সেই সকল সুৰক্ষিত নহয় শ্ৰমিকসকলে এঠাইৰ পৰা আন ঠাইত কাম কৰিব যাব পাৰে এটো তেওঁলোকৰ ৰাইট তেওঁলোকৰ অধিকাৰ আছে কিন্তু সেই লোকসকলক যেতিয়া দাবী ধমকি দিছে কিছুমান সকল সংগঠন বিলাকে চাওক যেতিয়া কাম কৰিব গৈছে তেওঁলোকৰ নিজৰ এটা অধিকাৰ আছে যে এঠাইৰ পৰা আন ঠাইত গৈ কাম কৰিব পাৰে আৰু তেওঁ সেই লোকসকলক ভাবুকি দি তাৰ পৰা খেদি পঠোৱাটো তাৰ মানে কি তেওঁলোকৰ আমাৰ সংবিধানে যেটো অধিকাৰ প্ৰদত্ত কৰিছে আজি আৰ্টিকল 14 ভায়োলেশন হৈছে 19 20 21 22 ভায়োলেশন হৈছে আপোনাৰ হিউম্যান রাইটস ডিক্লারেশন অফ আপনার ইউনিভার্সাল ডিক্লারেশন অফ হিউম্যান রাইটস যেটো আর্টিকল 3 ভায়োলেশন হৈছে গতিকে এই কথাবোৰ আসলতে চাবলগীয়া আৰু খুব অনুভৱ কৰিবলগীয়া যে অসমৰ সামগ্ৰিক পৰিৱেশটো কেনেকুৱা হৈছে এনেকুৱা হোৱাটো আমি নিবিচাৰো শিক্ষিত চাম আমি যুৱ চাম ৰাজনীতিত আহিছো আমি পৰিৱেশটো ভাল হোৱাটো আমি বিচাৰো সামগ্ৰিকভাৱে উন্নয়নটো বিচাৰো আজি আপুনি যদি বিধানসভাৰ মজিয়াৰ পৰিৱেশটোৱে চাই আপুনি লক্ষ্য কৰিব খুব এটা যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি তেওঁলোকে কৰিছে বা কেনেকুৱা ধৰণৰ বিষয়সমূহলৈ আলোচনা হৈছে মই সদায় এই কথাটো আগতে কৈছো এতিয়াও কওঁ যে বিধানসভাত 126 গৰাকী ব্যক্তিক বিধায়কক যেতিয়া নিজৰ সমষ্টিবাসী ৰাইজে ভোট দি তেওঁলোকক নিৰ্বাচন কৰি পেনে আপোনাৰ পঠিয়াই দিয়ে দিল্লী কি দিছপুৰলৈকে তেতিয়া তেওঁলোকৰ এটা সব সমষ্টিবাসী ৰাইজৰ এটা আশা থাকে আকাংক্ষা থাকে যে আমাৰ হৈ কিবা এটা কৰিব আমাৰ হৈ মাত মাতিব কিন্তু তেওঁলোকে যেতিয়া আপুনি লক্ষ্য কৰিব আমি যেতিয়া দেখিলো যে বিধানসভাৰ মজিয়াত তেওঁলোকে আহি পেনে এই যিখিনি সময় পায় সেই সময়খিনিৰ ভালকে ইউটিলাইজ নকৰে তেওঁলোকে হিন্দু মুছলিম ইস্যু বিলাক লৈ কেনে ইমান হয় হাল্লা মানে তাত যে তেওঁলোক যে সংবিধানৰ শপত গ্ৰহণ কৰি পেনে তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি সকলো বিধায়কসকলে বহিছে তেওঁলোকে সেই কথাটো কোনবাখিনিত পাহৰি যায় গতিকে হেনেকুৱা হ'ব নালাগে আমি যুৱচাম শিক্ষিত যুৱচাম হিচাপে আমি বিচাৰো যে এটা হেলদি এনভাইৰনমেন্টত আলোচনাৰ মাধ্যমত বস্তুবোৰ হ'ব লাগে বিৰোধিতা কৰিব এটো এটা নিয়ম হয় এনেকুৱা ধৰণৰ কথা গতিকে আমি বিচাৰো এটা সুস্থ পৰিৱেশত মানে অসমৰ সৰ্বাংগীন উন্নয়নৰ হৈ সবে কাম কৰাটো উচিত বুলি ভাবো এতিয়া মই আৰু কেটামান কোৱেশ্চন সুধিবলগীয়া আছে যেহেতু আজি পাইছো সুধি ৰাখো একেবাৰে নিশ্চয় তো এই যে ছোৱালীক লৈ যে টিকেটৰ ক্ষেত্ৰত সাধাৰণতে যে অলপ কমকে দিয়া দেখা যায় মানে মহিলাৰ সংখ্যা মানে মহিলা প্ৰাৰ্থিত্ব অকনমান কমকে কৰা দেখা যায় আৰু যদিও দিয়ে তেতিয়া হলে হাৰা পাৰ্টিত মানে তেনেকুৱা এটা সিস্টেম হৈছে এই ক্ষেত্ৰত আপোনাৰ মানে মতামতটো কেনেকুৱা হ'ব সব কথাটো এনেকুৱা যে ৰাজনীতিত প্ৰথম কথা হল যে আমাৰ মহিলাৰ সংখ্যাটোৱে কম এটো এটা কথা আৰু যি কেইগৰাকী থাকে তেওঁলোকে সবলভাৱে নেতৃত্ব দিব পৰা কিমানখিনি
কেপাচিটি থাকে সেইটো চাবলগীয়া, সেইটো চাব লাগিব। আৰু কথা হ'ল যে যিখিনি ওলাই আহিছে ৰাজনীতিৰ সৈতে জড়িত হৈ আছে প্ৰত্যেক দলতে, দল নিৰ্বিশেষে আমি যদি চাওঁ প্ৰত্যেকগৰাকী নিজৰ নিজৰ ঠাইত ভালকে কাম কৰি আছে, সেনেকুৱা ধৰণৰ কথা। সমস্যা লৈ মাত মাতি আছে, দলৰ হৈ কাম কৰি আছে, কষ্ট কৰিছে, তেওঁলোকে সময় দিছে। গতিকে সেইসকলক মই ভাবো, মোৰ ব্যক্তিগত যিটো মতামত বা মই ভাবো যে প্ৰত্যেক দলতে মহিলাৰ যিটো সংখ্যা, আপুনি টিকেটৰ কথাটো কৈছে, যিহেতু টিকেট দিয়াৰ ক্ষেত্ৰত এটা নিয়ম হ'ব লাগে যে ইমান % মহিলাক আমি দিম। পঞ্চায়তৰ ক্ষেত্ৰত হয়তো যিটো আমাৰ 50% চলিছে, মই বিচাৰো যে একচুৱেলি মোৰ মনৰ পৰা মই ক'ব বিচাৰো, শিক্ষিত হিচাপে মই বিচাৰো এনেকুৱা যে বিধানসভাটো 50% কৰিব লাগে। কিন্তু য'ত 30%ৰ কথা আহি আছে বা আমি সেইবোৰলৈ এতিয়াও মাত মাতি আছো, কিন্তু যিটো দেখিবলৈ পোৱা যায় বাস্তৱ ক্ষেত্ৰত যে প্ৰত্যেক দলতে ডাঙৰ সৰু দল যদি আপুনি লক্ষ্য কৰে, মহিলাক যিমান দিব লাগে আচলতে দিয়া নহয়, হোৱা নাই বা তেওঁলোকে নিদিয়ে, দিব নিবিচাৰে। মই ভাবো দিব লাগে, মহিলাৰ নেতৃত্বৰ কথাটো আহি পৰিছে আৰু মহিলাসকল যথেষ্ট সবল, যথেষ্ট সহনশীলতা, ধৈৰ্যশীলতা, লিডাৰশ্বিপ ল'ব পৰা কোৱালিটি থকা মহিলা যথেষ্ট আছে আমাৰ সমাজত, আৰু ৰাজনীতিৰ সৈতে জড়িত থকা মহিলাও যথেষ্ট আছে, প্ৰত্যেক দল নিৰ্বিশেষে মই কৈছো। গতিকে দিব লাগে প্ৰত্যেক দলতে। যদিও বা আমাৰ দলতো হয়তো মই এই কথাটো আমাৰ উচ্চ পৰ্যায়ৰ নেতৃত্বৰ লগত মই কথা পাতিছো যে আমাৰ দলত কিয় দিয়া হোৱা নাই আগত, বা যোৱাবাৰ বা আগত আছিলে আমাৰ গোলাখতাৰা বাইদেউ আছিলে বিধায়িকা, তাই মহিলা মৰ্চাৰ সভানেত্ৰীও আছিলে, আমাৰ আপোনাৰ বীণা দৈমাৰী বাইদেউকো দিয়া হৈছিল আগত, তাই অলপ ভোটত হাৰিছিলে। গতিকে মই বিচাৰো যে এজনী নহয় মানে সংখ্যাটো অলপ বাঢ়িব লাগে, মিনিমাম 3 জনী বা 4 জনী, একচুৱেলি 5টা টিকেটটো মহিলাক দিবই লাগে, মই এনেকুৱা বিচাৰো। যদিও সেনেকুৱা হয়তো ইমানখিনি সবল নেতৃত্ব হয়তো সন্মুখত নাহে, মহিলাসকল এনেও আমাৰ কম আহে ৰাজনীতিত। যি কেইগৰাকী আহে মই ভাবো যে ভাল সমষ্টি চাই পেলাই অকমান য'ত জিকাৰ এটা কেপাচিটি থাকে মিলাই কিনে দিয়াটো উচিত বুলি মই ভাবো। আৰু সেইটো আমাৰ দলৰ কথা মই কৈছো, বাকী দলবোৰতো মই দেখিছো যে বিজেপি কওক, আপুনি কংগ্ৰেছ কওক, মহিলা যথেষ্ট সবল মহিলা আছে তেওঁলোকৰ, বা আপতো আছে, এনেকুৱা ধৰণৰ মোৰ ভাল চিনাকি আপত, তেওঁলোককো মই দেখিছো নেতৃত্ব দিয়ে, ধুনীয়াকে চলাই লৈ গৈ আছে, মহিলা খুব যথেষ্ট সবলভাৱে নেতৃত্ব দি আছে। গতিকে তেওঁলোকক মই বিচাৰো যে তেওঁলোকে এটা সমষ্টিৰ পৰা ওলাই আহক ভালদৰে, আৰু দলে তেওঁলোকক আগুৱাই লৈ যাওক। গতিকে মহিলাৰ সংখ্যাটো টিকেটৰ ক্ষেত্ৰত ভালে সংখ্যা দিব লাগে, আৰু তেওঁলোকক যাতে ভালদৰে ওলাই আহিব পাৰে সেনেকুৱা এটা চিটত ভালদৰে টিকেট দি পিনে ওলাই আনিব লাগে। কাৰণ এছেম্বলিত আমি দেখো, আপুনি যদি চাই যে মহিলাৰ সংখ্যা বিধায়িকা হিচাপত খুব কম। গতিকে সেই বস্তুটো কোনোবা নহয় কোনোবাখিনি দেখিবলৈ বেয়া লাগে। আৰু যিসকলে মহিলা সবলীকৰণ, মহিলা আপোনাৰ সন্মুখত আনিব লাগে, খুব মানে ভালকে কথাবোৰ কৈ থাকে মাইকত, ভাষণবোৰ বেলেগ কথা, কিন্তু বাস্তৱ ক্ষেত্ৰত ৰূপায়িত কৰাৰ ক্ষেত্ৰত লগত লৈ আগুৱাই লৈ যোৱা, সেই ক্ষেত্ৰত কোনোবা নহয় কোনোবাখিনিত এতিয়াও, যদিও বা আমাৰ সংবিধানত সমান অধিকাৰৰ কথা আছে, কিন্তু বাস্তৱ ক্ষেত্ৰত আপুনি যদি লক্ষ্য কৰে সমাজখনত এতিয়ালৈকে মই ভাবো যে সেইখিনি ইউটিলাইজ হোৱা নাই, বা কোনোবা নহয় কোনোবা ক্ষেত্ৰত পুৰুষতান্ত্ৰিক এক সমাজ ব্যৱস্থাত সেইখিনি তেওঁলোকে আনা নাই, বা তেওঁলোকৰ মনোভাৱ কোনোবা নহয় কোনোবা ক্ষেত্ৰত মানে অলপ কি ক'ম মই, এইটো যেন মানসিকতাটো যিটো পুৰুষতান্ত্ৰিক, সেই মানসিকতাটো কোনোবা নহয় কোনোবা ক্ষেত্ৰত তেওঁলোক উচ্চ শিক্ষিত হলেও, তেওঁলোক খুব বেছি সমাজৰ সৈতে জড়িত হৈ থাকিলেও তেওঁলোকে কয় ঠিকে, কিন্তু সমান লগত লৈ আগুৱাই লৈ যোৱাটো তেওঁলোকে অলপ দ্বিধাবোধ কৰিব পাৰে বা নকৰে চাগে, মোৰ এনেকুৱা লাগে। এই কথাটো আপুনিও এগৰাকী মহিলা, এখন সমাজৰ পৰা ওলাই আহিছে, আপুনি সংবাদ মাধ্যমৰ সৈতে আছে, বা আপুনি হয়তো ওকালতিৰ ক্ষেত্ৰখনতো আছে, আপুনি নিজে সেইটো অনুভৱ কৰিছে, বুজি পাইছে। গতিকে সেনেকুৱা ধৰণৰ কথাবোৰ যে তেওঁলোক মানসিকতাটো চেঞ্জ হ'ব লাগে, মানসিকতাটো সলনি হ'ব লাগে। এতিয়া আমি বহুত আগুৱাই আহিছো, 2024 চলিছে, হয় নে নহয়? গতিকে এই সময়ত আমি এতিয়াও সেই কিমানটা চিট মহিলা মানে কম হৈ আছে, সেই বিষয়লৈ আমি আলোচনা কৰিবলগীয়া হৈছে। গতিকে মই ভাবো যে এতিয়াতো আমি বহুত আগৰ আৰু ডেভেলপমেন্টৰ কথা পাতিব লাগে, সেনেকুৱা ধৰণৰ কথা। গতিকে এই ক্ষেত্ৰত আপুনি ভাল প্ৰশ্ন সুধিছে যে মহিলাৰ সংখ্যা বৃদ্ধি হ'ব লাগে টিকেটৰ ক্ষেত্ৰত, আৰু ভালকে ওলাই অহা ধৰণৰ টিকেট দি পিনে ওলাই আনিব লাগে, যে এছেম্বলিত মহিলাৰ সংখ্যাটো বৃদ্ধি পাব লাগে। এইটো দল নিৰ্বিশেষে মই কথাষাৰ কৈছো। এই ক্ষেত্ৰত মই, আপুনি এগৰাকী অধিবক্তা হিচাপে মই কুৱেশ্যন এটা সুধো যে এই যে বাল্য বিবাহৰ নতুন এটা নিয়ম
হয় সেই ক্ষেত্ৰত আপুনি কি বুলি ভাবে চাওক বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যিটো পদক্ষেপ লৈছে সেইটো আদৰণীয় আমি যদিও বা চৰকাৰক সদায় তেওঁলোকৰ কাম কাজ সমালোচনা কৰি থাকো এইটো স্বাভাৱিক সমালোচনা ৰাজনীতিত হ'বই কিন্তু কিছুমান সকলো ক্ষেত্ৰতে ৰাজনীতিকৰণ কৰাটো চব বিষয়ত মই মানি নলওঁ আৰু শিক্ষিত এগৰাকী যুৱতী মুছলিম যুৱতী হিচাপে মই সদায় এই কথাটোত একমত যে বাল্য বিবাহ আমাৰ সামাজিক ব্যাধি ধৰ্ষণ আমাৰ সামাজিক ব্যাধি এইবোৰ সমস্যা সমাধান হ'ব লাগে বাল্য বিবাহ আমাৰ সমাজ ব্যৱস্থাত যেটো প্ৰচলন চলি আছিলে তাক লৈ বিগত মই 13 বছৰৰ পৰাই মই সামাজিক হিচাপত সেই কামসমূহ লৈ বৰপেটা চাইল্ডলাইনৰ হৈতে মই তেওঁলোকৰ লগত মই চৰ্চা কৰি গৈছো হেবিলাক কাম বাল্য বিবাহ বন্ধকৰণৰ ক্ষেত্ৰত যথেষ্ট কামত অংশগ্ৰহণ কৰিছিলো যথেষ্ট সময় মই দিছো ঘূৰি ফুৰিছো গতিকে মই বুজি পাওঁ সেই কথাবোৰ আৰু বাল্য বিবাহৰ ফলত আমাৰ ছোৱালী বিলাকৰ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে বা বাল্য বিবাহ কিয় দিয়ে সেই কাৰণসমূহ আমি পঢ়িয়াই চাব লাগিব আজি আমাৰ বেছি সংখ্যক লোক দৰিদ্ৰ হিমাৰেখাৰ তলৰ লোক তেওঁলোকে যেতিয়া ছোৱালী এগৰাকীক জন্ম হয় যেতিয়া তেওঁলোকে এটা বুজা বুলিয়ে ভাবে আৰু যে সোনকালে বিয়াটো দি ঝামেলাটো শেষ কৰা ধৰণৰ এটা কথা ভাবে মই ভাবো যে তেওঁলোকক আৰ্থিক দিশত সবল কৰিব লাগে পৰিয়ালটো আৰ্থিক দিশটো আমাৰ খুব মানে গুৰুত্বপূৰ্ণ বিষয় হয় আৰু ৰিসেন্ট মই দেখিছো নিযুত মইনা আঁচনি এটাও চৰকাৰে গ্ৰহণ কৰিছে এই আঁচনিটো আৰু বহল ভিত্তিত হ'ব লাগে যাতে কিছুমান দৰিদ্ৰ হিমাৰেখাৰ যিসকল আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ ছোৱালী আছে তেওঁলোকে সেই আঁচনিত অন্তৰ্ভুক্ত হলেহে কেনেকুৱা হ'ব যে পৰিয়ালৰ অভিভাৱকে তেতিয়া বাধ্য হ'ব ভাবিবলৈ যে নাই এটা আঁচনি আছে ছোৱালীক খৰচ দিব নালাগে তাই স্কুললৈ অহা যোৱা বা পঢ়িব পাৰিব হেনেকুৱা ধৰণৰ গতিকে এই এনেকুৱা ধৰণৰ আৰু আঁচনি আহিব লাগে যেটো বা স্কলাৰশ্বিপৰ ব্যৱস্থা হ'ব লাগে তেতিয়া আমাৰ ছোৱালীবোৰ আগুৱাই যাব পাৰিব পঢ়িব পাৰিব তেতিয়া বাল্য বিবাহৰ দৰে যেটো ব্যাধি হেতু নিৰ্মূলকৰণ হ'ব এতিয়া মুখ্যমন্ত্ৰী যেটো আঁচনি লৈছে বাল্য বিবাহ বন্ধকৰণৰ ক্ষেত্ৰত এটা কঠোৰ পদক্ষেপ লৈছে আৰু তেখেতৰ এই পদক্ষেপৰ ক্ষেত্ৰত হয়তো যেটো ঘটনা হৈছিল তেতিয়া আপুনি দেখিছে যে একে ৰাতিতে বহুত লোকক কৰায়ত্ব কৰা 400 মান প্ৰায় কৰায়ত্ব কৰিলে বা এনেকুৱা এটা বেয়া ধৰণৰ পৰিবেশৰ সৃষ্টি হৈছিল আমি নিবিচাৰো যে হেনেকে হোক এটা প্ল্যান কৰি পেনে ধুনিয়াকে এটা আঁচনি বনাই এটা প্ল্যান কৰি পেনে কামসমূহ ভালদৰে যদি কৰি যায় হয় সুচাৰুৰূপে হলে তেতিয়াহে আসলতে প্ৰকৃতাৰ্থত বাল্য বিবাহ বন্ধ হ'ব তাৰ ফলনি যদি আপুনি একদম মানে খুব কম সময়ত এটা চমকপ্ৰদ দেখুৱাবৰ কাৰণে হেবোৰ আসলতে কোনো কামত ফলবতী হ'ব নোৱাৰি গতিকে ভালদৰে কামসমূহ কৰি গলে মই নিশ্চিত যে এনেকুৱা ধৰণৰ ক্ষেত্ৰত যিবিলাক সামাজিক ব্যাধি আছে আজি আপুনি ধৰ্ষণ এটা সামাজিক ব্যাধি হেতুৰ ক্ষেত্ৰতো মই ভাবো যে কঠোৰ আইন প্ৰণয়ন কৰাটো উচিত ফাৰ্ষ্ট ট্ৰেক কোৰ্টত যদি ইয়াত ব্যৱস্থা হয় মই ভাবো যে কেন্দ্ৰীয়ভাৱে এটা কঠোৰ আইন ধৰ্ষণৰ ক্ষেত্ৰত হ'ব লাগে অতি সোনকালে যেটো হলে যে আপোনাৰ নিৰ্ভয়া কাণ্ড বা কলিকতাৰ যেটো ডক্টৰ মৌমিতাৰ ক্ষেত্ৰত হল এনেকুৱা ধৰণৰ জঘন্য কাণ্ড যাতে নহয় তাৰ পিছতে আমাৰ অসমতো এনেকুৱা ধৰণৰ কাণ্ড হল ধিঙৰ কাণ্ড বা আপোনাৰ হোজাই বা তেজপুৰ শিৱসাগৰ চাৰিওফালে হৈ আছিল খুব দুখজনক আৰু খুব লজ্জাজনক যে আমাৰ সমাজ ব্যৱস্থাত এতিয়াও মহিলাসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনবা নহয় হয় সুৰক্ষিত নহয় কোনবা ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰী মহোদয় বিফল হৈছে এই ক্ষেত্ৰত মহিলাক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত গতিকে মই ভাবো যে কঠোৰ আইন প্ৰণয়ন কৰি দোষীসকলৰ ধৰ্ম নাচাই পেনে ধৰ্ম জাতি ধৰ্ম বৰ্ণ নাচাই পেনে তেওঁলোকক আইনৰ আওতাত আনি পেনে কঠোৰতম শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা হ'ব লাগে যাতে দ্বিতীয় এগৰাকী ব্যক্তি হেনেকুৱা ধৰণৰ কাম কৰিবলৈ তেওঁ হয় কুণ্ঠাবোধ কৰে আৰু যাতে তেনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে ভয় কৰে যাতে কৰিব নোৱাৰে হেনেকুৱা এটা মানে যদি হয় আইন প্ৰণয়ন হয় হেনেকুৱা কঠোৰ শাস্তি দিয়া হয় তেতিয়া হলে এনেকুৱা ধৰণৰ কাম বন্ধ হ'ব বুলি মই ভাবো হয় কিন্তু বা মই এইখিনিতে আপোনাক আৰু এটা কথা সুধো যে আপুনি যে প্ৰত্যক্ষভাৱে ইউডিএফত আহিলে হয় কিন্তু ক্ষমতাত থকা বিজেপি আছে তাৰ পিছত কংগ্ৰেছ আছে বা বেলেগ ৰাজনৈতিক দলসমূহ আছে কিন্তু সেই দলসমূহত নাযায় আপুনি এআইডিএফ কিয় বাছি লৈছে চাওক এগৰাকী মই শিক্ষিত মুছলিম মহিলা হিচাপে আপুনি দেখিছে যে মই ছাত্ৰ ৰাজনীতি কৰি প্ৰত্যক্ষ ৰাজনীতিত আহিছো যেতিয়া মই ছাত্ৰ ৰাজনীতিত আছিলো মোক বহুতেই হয়তো কৈছে যে আমাৰ দললৈ আহা বা সব দলৰ পৰা এনেকুৱা ধৰণৰ কম বেছি পৰিমাণে এটা অফাৰ সবে পায় সবে হেনেকুৱা থাকে বিচাৰে সবে যে আহি যোৱা এনেকুৱা আমাৰ দলত কাম কৰা ভালকে
কিন্তু AIDF-ত মই কিয় আহিলে বুলি আপুনি যেটো প্ৰশ্ন সুধিছে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কাৰণ কি ছাত্ৰ ৰাজনীতিত থাকতে মই লক্ষ্য কৰি আছিলো কথাটো যে আসলতে ৰাজনীতিটো কেনেকুৱা ধৰণৰ চলি আছে অসমত সামগ্ৰিকভাৱে আৰু আমি কাক ফলো কৰিম আমি কাৰ নেতৃত্বত ৰাজনীতিলৈ আগুৱাই যাম মই চাই আছিলো যে মই এনেকুৱা এগৰাকী লিডাৰ বিচাৰো যিগৰাকীৰ নেতৃত্বত মই নিজকে এগৰাকী মহিলা হিচাপে সিকিউৰ হৈ পেনে যাতে এটা হোমলি ভাল এনভায়ৰনমেন্টত মই ৰাজনীতি কৰিব পাৰো আৰু মই বিশেষভাৱে AIDF দলত আহিছো মই নিজে ভাবি পেনে মই ঘৰত কথা পাতি মই নিজে ঠিক কৰিছো মই হযরত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি সাহাবৰ যেটো নেতৃত্ব তেখেতৰ শৈক্ষিক ক্ষেত্ৰখনত সামগ্ৰিকভাৱে কাম কৰাৰ যেটো প্ৰচেষ্টা মই খুব অভিভূত আৰু তেখেত মই ভাবো যে ব্যক্তিগতভাৱে তেখেতৰ মই কৰ্মৰাজি বহুত আগৰ পৰাই লক্ষ্য কৰিছো মই ভাল পাইছো যথেষ্ট পৰিমাণে তেখেতৰ সবল নেতৃত্বক মই সদায় মানে এটা সেলিউট দিছো যে তেখেতে অসমত সামগ্ৰিকভাৱে নিজে ৰাজনীতিত আছে এটা দলত গোটেই আমাৰ দলত এনেকুৱা মই আপুনি নিজেও জানে AIDF-ত এনেকুৱা ধৰণৰ এটা দল যত মানে একদম দুখীয়া লৰা ছোৱালীকো আনি এটা ঠাইত বহাই তেওঁলোকে সমাজখনক নেতৃত্ব দিবলৈ এটা সুন্দৰ এটা প্ৰচেষ্টা গতিকে সেই বস্তুটো মই ভাল পাও যে তেখেতে খুব ভালকে যাতে কাম কৰিব পাৰি মানে আপোনাৰ দলৰ মজিয়াত সুন্দৰকে এটা পৰিবেশ ক্ৰিয়েট কৰি দিয়ে যেটো হোমলি এটা এনভায়ৰনমেন্ট আমি ছোৱালী হিচাপে আমি কি বিচাৰো যে এটা হোমলি এনভায়ৰনমেন্ট থাকক পৰিবেশ থাকক যত আমি ভালদৰে কাম কৰিব পাৰো গতিকে AIDF দলত মই সেই বস্তুটো পাইছো আৰু মই নিজে হযরত মৌলানা বদৰুদ্দিন আজমল সাহাবৰ নেতৃত্বত আসলতে অভিভূত হয় মই দলত আহিছো আৰু ভালদৰে কাম কৰি আছো যদিও বা হয়তো বহুতে অলপ এতিয়া কৈ আছে যে আমাৰ নেতাই হয়তো লোকসভা নিৰ্বাচনত হাৰিছে কাৰণে যে AIDF দল শেষ হৈ গল এইটো প্ৰশ্ন বড় আহিছে এতিয়া এটো স্বাভাৱিক কথা ৰাজনীতিত আৰু আমি তেখেতৰ যেটো ভোট পাইছে বা যি ধৰণে নিৰ্বাচনৰ ফলাফল আহিলে জনগণৰ মতামতক আমি সমৰ্থন জনাইছো আমি সন্মান জনাইছো কিন্তু কথা হল যে আমাৰ ভুল আছিল আমি হেতু স্বীকাৰো কৰিছো আৰু আগন্তুক সময়ছোৱাত আমি সবল নেতৃত্ব দি পেনে দলৰ হৈ এগৰাকী দলৰ নিষ্ঠাবান কৰ্মী হিচাপে আমি কাম কৰি যাম দলৰ সাংগঠনিক ভেটি মজবুত কৰি কেনেদৰে আমি ৰাইজৰ মাজত গৈ কাম কৰিব পাৰো ৰাইজৰ আস্থা আৰু বিশ্বাস আমি লব পাৰো সেই ধৰণে আমি দলৰ হৈ ভালদৰে কাম কৰিম ওকে মই এতিয়া এটো কিন্তু কোৱেশ্চনটো আপোনাৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত নহয় ধৰ্মৰ ক্ষেত্ৰতো নহয় মই জানিবৰ কাৰণে সুধিম কথাটো এটো কন্ট্ৰভাৰ্সি যাতে নহয় এই যে আপুনি উমৰা গৈছিলে একদম কম বয়সত বহুত কম বয়সত উমৰাত গৈছিলে তাৰ অভিজ্ঞতা কেনেকুৱা আছিল আৰু এটো আপুনি ৰাজনীতিত সোমোৱাৰ পিছত গৈছিল নে সোমোৱাৰ আগত গৈছিলে আচ্ছা আপুনি ভাল ইনভেষ্টিগেশন কৰিছে ইনফৰমেশন যথেষ্ট লৈছে মোৰ আপোনাক মই হয়তো লগ পোৱা নাই কিন্তু আপুনি বহুত দিন যোগাযোগ কৰি আছিলে তো যে নহক কথাটো হল যে মই ছাত্ৰ ৰাজনীতিত আছিলো মোৰ খুব জীৱনত এনেকুৱা কি যে মই কিবা এটা ভালকে কৰিম মোৰ হেপা আৰু মই আপুনি জানে মই এগৰাকী শিক্ষকৰ পৰিয়ালৰ পৰা অহা আমি এটা লিমিটেড মানে টকা পইচা একদম মানে লিমিটেডত চলা ধৰণৰ তো আমি খুব ভদ্ৰ এটা সম্মানজনক মানে আপোনাৰ শিক্ষকৰ পৰিয়াল গতিকে সেই পৰিয়ালৰ পৰা আমি ভালদৰে পঢ়া শুনা কৰি অহা আৰু আমি কি বিচাৰো জীৱনত মোৰ কেনেকুৱা যে টকা পইচাৰ প্ৰতি ইমান লোভ হেনেকুৱা ধৰণৰ একো নাই মই জীৱনত কিবা এটা কৰিব লাগে সমাজৰ বাবে মই কি কন্ট্ৰিবিউশন দিব পাৰিম মই হেতু এটা মোৰ খুব ইচ্ছা আৰু আশা আকাংক্ষা এনেকুৱা ধৰণৰ গতিকে মোৰ এনেকুৱা হল যে পঢ়া শুনা শেষ হল মোৰ ইচ্ছামতে মই কৰিছো মোৰ আব্বা প্ৰয়াত এতিয়া আব্বাৰ ঢুকালে তেতিয়া আব্বাৰ ইন্তেকালৰ আগত মই আব্বাক তেতিয়া সুধিছো যে মই এনেকুৱা মানে জীৱনত মোৰ এনেকুৱা ইচ্ছা আছে এনেকুৱা ধৰণৰ মই পঢ়া শুনা কৰিব বিচাৰো বাহিৰত গৈ বা এনেকৈ আগুৱাই যাব বিচাৰো আমাৰ সামৰ্থ্য অনুসৰি আমি সেইখিনি কৰিবলৈ সক্ষম হৈছো বা সফল হৈছো যে নহক মোৰ মা দেউতাৰ যেটো সাপোৰ্ট মই যথেষ্ট পাইছিলো আৰু এই ক্ষেত্ৰতে মই আগুৱাবৰ কাৰণে সফল হৈছো নহলে আমাৰ নিচিনা এনেকুৱা পৰিবেশৰ পৰা ছোৱালী আহি ৰাজনৈতিক ক্ষেত্ৰখনত ইমান আগুৱাই অহা বা সামাজিক হিচাপতো আগুৱাই অহাটো খুব কষ্টকৰ এটা আপুনি জানে হয় তো
মই যেতিয়া মোৰ পঢ়া শুনা মই শেষ মানে মই আনুষ্ঠানিক পঢ়া শুনা শেষ হোৱা নিচিনা হ'ল, LLM কৰিলো। তাৰপিছত মনলৈ আহিলে যে এতিয়া মই আমাৰ ঘৰুৱা পৰিৱেশটো এনেকুৱা যে মা বা চবে মানে আপোনাৰ ফৰজ হজ আদায় কৰি আহিছে, কিন্তু তেতিয়া মোৰ মাইণ্ডত ইমান এটা নাছিলে। আপোনালোকে দেখিছে আগত মই অলপ বেলেগকে থাকিছো, কিন্তু হঠাৎ কিয় মই এনেকুৱা হলো, মোৰ মনলৈ খুব এটা ইচ্ছা আহিলে যে মই ভাবিছিলো অলপ পিছত যাম, কিন্তু মই ভাবিলো যে কথা পাতিলো এটা এজেঞ্চিৰ সৈতে যে এনেকুৱা মই যাব বিচাৰো, তাত কেনেকুৱা ধৰণৰ নিয়ম চিয়ম মই অলপ জানিব বিচাৰো। তেতিয়া তেওঁলোকৰ এটা গ্ৰুপ গৈছিলে আৰু সেই গ্ৰুপত মই গৈছিলো। তো সেনেকে উমৰা হজ ক'বলৈ গ'লে একচুৱেলি মই এনেতো ধৰক আমাৰ ধৰ্মীয় যিখিনি অধ্যয়ন গ্ৰন্থ বা কোৰাণ, মই এইবিলাকতো মই স্কুলত থাকোঁতেই মই পঢ়িছো, বা মই কোৰাণ খতম কৰা এইবিলাক স্কুলত থাকোঁতেই মই শেষ কৰিছো, বা ট্ৰেন্সলেশ্যন বিলাকো মোৰ অলপকে পঢ়ি আছো সেনেকা তেতিয়াৰ পৰাই। তো যিয়েই নহওক ইমান একেবাৰে ধৰ্মীয় যে বহুত জানো মই সেনেকুৱাও নহয়, যিখিনি জানো লিমিটেড সেইখিনি মোৰ চাফিচিয়েণ্ট। আৰু মোৰ মনলৈ আহিলে যে মই উমৰা হজত যাম, সেনেকে ঘৰত কথা পাতিলো, মোক এলাউ কৰিলে। তো মই গলো, আৰু তাত গৈ পিনে এটা কথা মোৰ অভিজ্ঞতা হ'ল যে তাত যোৱাৰ পিছত মই যেতিয়া গলো, তাত মানে আমি 5 ওয়াক্ত নামাজ আদায় কৰো, আকৌ মানে কাবা শৰীফলৈ যোৱা বা এই ধৰণৰ নিয়ম কানুন কিছু আছে। তো সেই নিয়মবোৰ যেতিয়া আমি পালন কৰিছো, মানে এনেকুৱা লাগিছে কি ক'ম, মানে এটা বেলেগ ধৰণৰ অভিজ্ঞতা। মানে গোটেই বিশ্বৰ মানুহবোৰ আহে, আৰু মহিলাসকলৰ লগত যেতিয়া আমি একেলগে নামাজ পঢ়ো, নামাজৰ শেষত যেতিয়া বহু অলপ সময় চবৰ লগত এটা কথা পতা হয়। মই বেলেগ বেলেগ কাণ্ট্ৰিৰ বহুতখিনিৰ লগত মোৰ কানেকশ্যন এতিয়া হৈছে, যে সামাজিক মাধ্যমত বা হোৱাটছএপত আছে কানেকশ্যন। তো তেওঁলোকৰ লগত লগ পাইছো, কথা পাতিছো, ফটো লৈছো, মানে এটা বেলেগ ধৰণৰ এটা পৰিৱেশ হৈছিলে। আৰু ইমান সুন্দৰ এটা মনোভাৱ, মোৰ একদম সঁচা কথা কৈছো, লাষ্ট টাইমত যেতিয়া মই এনেকুৱা ৰিমাইণ্ড আহিলে যে আৰু 4 দিন পিছত আমি যামগৈ, মোৰ মনলৈ এনেকুৱা এটা হেৰি আহিছিলে, মানে যাব মন নাযায় এনেকুৱা ধৰণৰ, মই ইয়াতেই থাকো। মানে লাষ্ট মই অহাৰ পিছত সেই যে আজানটো ইমান সুন্দৰ, ইমান ধুনীয়া, মোৰ মানে কাণত বাজি আছিলে এসপ্তাহ মানে এনেকুৱা ধৰণৰ। তো বেলেগ এটা পৰিৱেশ, মই সেই কথাটো এতিয়াও মানে মোৰ মনত আহিলে মোৰ খুব মানে মিছ কৰো মই, যে মই এটা নিয়তে কৰি থৈছো। হয়তো পিছলৈ সেইটো মই চাব আপোনালোকে, যে মই খুব এটা আশাও ৰাখিছো ভিতৰত, যে আকৌ কেনেকে যাম বা কেনেকুৱা ধৰণৰ প্লেনিং। গতিকে মই ভাবো যে মই কম বয়সত এনেকে, এইটো চবেই কুৱেশ্যন কৰে যে ইমান তুমি কম বয়সত ধাৰ্মিক দিশত গুচি গলা, বা মই এটা আত্মসন্তুষ্টি, মই শান্তি পাওঁ। আৰু মোৰ ভাল লাগিছে যে আগত হয়তো মই পৰ্দা অলপ কম কৰিছিলো, এতিয়া মই হিজাবটো লওঁ, এটলিষ্ট হিজাবটো ভালকে লওঁ। আৰু বাকী মোৰ কথা হ'ল যে আমি চবেই নিজৰ নিজৰ ধৰ্মটো পালন কৰাটো উচিত। মানুহ ধাৰ্মিক দিশত থাকিলে নহয় মানুহ বেয়া কাম কৰিব নোৱাৰে। মই যিটো দেখিছো, মনত আপুনি যদি বিচাৰে মই এইটো কাম কৰিম বা কিবা এনেকুৱা ধৰণৰ, আপোনাৰ বিবেকে মানা কৰে যে এইটো কৰিব নালাগে, এইটো বেয়া হয় বা এনেকুৱা ধৰণৰ। গতিকে মই নাভাবো যে একদম ধৰ্মীয় গোড়ামীৰ ফালে মই যোৱা বুলি। হয়তো মোক বহুতে অলপ এনেকে মোৰ বেলেগ অইন ধৰ্মৰ বন্ধু বিলাকেও ক'ব বিচাৰে যে তুমি ইমান কম বয়সত তুমি বেছি ধাৰ্মিক দিশত গলা, তুমি বেছিয়ে মানে পৰ্দা লোৱা হলা, বেছিয়ে মানে লাইক ধৰ্মীয় গোড়ামীৰ ফালে গলা নেকি, এনেকুৱা ধৰণৰ কুৱেশ্যন কৰে ফ্ৰেংকলি। তো মই তেওঁলোকক কওঁ যে নহয়, মানে মোৰ কথাটো হ'ল যে চবেই নিজৰ নিজৰ ধৰ্ম পালন কৰা। মোৰ বহুত ক্ল'জ ফ্ৰেণ্ড আছে মানে লাইক বেলেগ ধৰ্মৰ, তো মই সন্মান কৰো। মই চবকে, মোৰ এনেকুৱা যে সকলোৱে নিজৰ নিজৰ ধৰ্ম পালন কৰক, আমি চবেই সন্মান দিয়ক চবকে, বেলেগ ধৰ্মক নিজৰ ধৰ্ম পালন কৰক, লগতে অইন ধৰ্মক সন্মান কৰক, আৰু চবেই মিলা প্ৰীতিৰে আমি থাকিব লাগিব, সেইটো কথা। বাকী গোড়ামী বা একদম বেলেগ কিবা বুলি সেনেকুৱা একো কথা নাই। হয়, তো এইখিনিতে যিহেতু আপোনাৰ এই বহুমূলীয়া সময় মোক দিলে, তাৰ পিছত ধন্যবাদ দিবলৈ হয়তো ধন্যবাদ দিলে মানুহে হ'ব যেন লাগিছে মোৰ। তো নাই, মোৰ খুব ভাল লাগিলে, আপোনাক মই বহুত দিনৰ পৰা চাই আছো, আপুনি আহিম বুলি কৈ আছে, মই মানে অকমান ব্যস্ততাৰ মাজত মিলাব নোৱাৰা হলো, তাৰ বাবে দুখিত। আৰু খুব ভাল লাগিলে আজি কথা পাতিলো। আচলতে কেনেকুৱা হৈছে, মোৰো অকমান ব্যস্ততা এনেকুৱা হৈছে যে মই অলপ পিছতহে বিচাৰিছিলো যে ভালকে সংবাদ মাধ্যমৰ আৰু
বন্ধুবিলাকো কৈ আছে গতিকে আমি থাকিম কাৰণ হেতুটো হয় সদায় আমাৰ সংবাদ মাধ্যম আৰু ৰাজনৈতিক দলৰ কৰ্মীসকলৰ লগতে এটা আন্তৰিকতা এটা থাকে গতিকে মই বিচাৰো যে আপোনাৰ যেটো চেনেল নতুনকে নাহৰ কণ্ঠ ইয়েস নাহৰ কণ্ঠ গতিকে এটো লৈ আপুনি আৰু আগুৱাই যাওক আপুনি ভালদৰে কাম কৰি যাওক আপোনাৰ প্ৰফেশন ঠিক ৰাখক তাৰ লগতে আপুনি এটোও ভালদৰে আৰু অলপ ভালকে আগুৱাই যাওক হেতু আমি বিচাৰো শুভেচ্ছা জনালো আপোনাক আৰু নিশ্চিতভাৱে লগ পাই থাকিম মাজে মাজে তো এইখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ